বাৰিষাৰ প্ৰথম জাক বৰষুণতে বানত পৰিছে এতিয়া ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল। ধেমাজি নীলখ আৰু মৈধুল পঞ্চায়তৰ অন্তৰ্গত কেইবাখন গাঁৱত এতিয়া বানৰ কবলত। মই সঠিকভাৱে দেখাব পোনপটীয়াকৈ আমি উপস্থিত আছো নীলখৰ লুগুটিত, আৰু লুগুটিত প্ৰায় বিগত কেইবা বছৰৰ পৰা ধৰি বাৰিষা হ'লেই এনেধৰণে দেখিবলৈ পোৱা যায় বানপানী। আৰু ইয়াৰে যি কামিয়া নদী, পাহাৰৰ পৰা বৈ অহা যি মুখলধাৰ পানী আচলতে বোৱাই পেলাই এই গাঁওসমূহ আচলতে কেইবাখনো গাঁও বহিছে। আমি জানিব চেষ্টা কৰিম কথাখিনি, যিহেতু গাঁৱৰ মানুহ আছে, স্থানীয় মানুহ আছে, একেলগে পৰা জানিব চেষ্টা কৰিম যে কিমানখন গাঁও বহিছে আৰু কেনেধৰণে এতিয়া চলাচল কৰি আছে। আপোনালোকৰ ইয়াতে কেতিয়াৰ পৰা এনেকুৱা পানীটো হয় বাৰিষা? মানে বাৰিষা আহিলে হয়, এতিয়া প্ৰায় 4 বছৰ 5 বছৰ হ'ব। কোন নদীৰ পানীটো? কামিয়া নদী বুলি কয়, পাহাৰ কিমানখনমান এইডোখৰ মানুহ কিমানখনমান বুলি ক'বলৈ গ'লে এতিয়া খোৱাগড় লুগুটি এইফালে কানিবিললৈও যায়, কিন্তু এতিয়া ভিতৰলৈ যাব নোৱাৰিব বেছি। 4-5খন গাঁও এইফালে নাহনি পৰা দি গৈ। আচ্ছা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে দেখিবলৈ পাব, মই সঠিকভাৱে দেখাব, তেখেতলোকে এতিয়া গৃহবন্দী হৈ পৰিছে ঘৰতে, যিহেতু ইয়াতে কামিয়া নদী আৰু কানিবিল এই দুখন নদী আচলতে পাহাৰৰ পৰা বৈ অহা পানী বোৱাই পেলাই ঘৰসমূহ। আৰু এজন যুৱক আছে, আমি তেখেতলোকক জানিবলৈ চেষ্টা কৰিম যে কিমানখন গাঁও আচলতে ইয়াতে পানীত বুৰ গৈছে আৰু কেনেধৰণে তেখেতলোকে এতিয়া সমস্যাত ভুগিছে আমি জানিবলৈ চেষ্টা কৰিম। অকণমান তোমাৰ ওচৰলৈ আহিছোঁ যে কেনেধৰণে আচলতে এতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, যিহেতু পানী এবাৰ প্ৰথম আহিলে। এতিয়া পানী প্ৰথম আহিছে, আজি বাৰিষা প্ৰথমটো ঢল আহিছে, সকলো মানে গৃহবন্দী হ'বলগীয়া হৈছে। আৰু কিমানখন গাঁও ইয়াত বুৰিছে? 5-6খন এইডোখৰ, বাকী আৰু পাছলৈ আগলৈ আছে, পাছলৈ আছে। সৰ্বমুঠ কিমানখনমান গাঁও হ'ব? 30খন মান। এতিয়া গাঁৱৰ কি কি সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে? বহু ধৰণৰ সমস্যা আছে। এতিয়া মেইন মানুহৰ গৃহবন্দী হ'বলগীয়া হৈছে। কি দাবী জনাবা? সেইটোৱে ক'ম যে অকল এই নদীৰ সমস্যাটো, নদীৰ সমাধানটো হয় লাগে, কামিয়া নদীখনৰ এটা নিৰ্দিষ্ট গতি দিব লাগে, মথাউৰি মাৰি সমাধান কৰিব লাগে। এতিয়া মেইন যিটো সংযোগী পথ আছিলে, সেই পথটো এটা কালভাৰটো এতিয়া তললৈ বহি গৈছে বুলি কোৱা শুনিছোঁ। এই সন্দৰ্ভত কি ক'বা? এতিয়া মেইন ৰাস্তাটো ছিগি গ'লে এতিয়া অহা যোৱা যাতায়াতৰ অসুবিধা হ'ব। ইয়াত গোটেই গাঁওসমূহ গাঁৱে আছে। আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম যে ইয়াতে কিমানটো অঞ্চল এতিয়া এনেধৰণে বানৰ কবলত পৰিছে? এতিয়া আমাৰ এনেকৈ 5-6খনমান গাঁও এনেকৈ হেৰি হৈ আছে এইডোখৰতে পাছলৈ অলপ তেনেকৈ আছে। আৰু তাৰপৰা তাকে চৰকাৰ প্ৰশাসনক এই বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকৰ ইয়াতে এতিয়া যিটো সংযোগী পথ আপোনালোকৰ লগত টাউনৰ লগত বা পঞ্চায়তৰ লগত আপোনালোকৰ সংযোগী যিটো পথ আছিলে, আপোনালোকৰ এইডোখৰ এটা কালভাৰ্ট ডবি গৈছে, গম পাইছে? গম পাইছোঁ। তাকে এইটো এতিয়া মেইন ৰোডে হয়, এইটো অহা যোৱা কৰিবলৈ বহুত অসুবিধা ক'লে এইটো অহা যোৱা কৰে আপোনালোকৰ? আমাৰ একদম মৈধলৰ পৰা এইফালে এনেকৈ ৰাইটিং বেচা মাচনা কৰি পিনে নীলখো যাব পাৰে, এইটো অসুবিধা হ'ব। আৰু তাকে অলপ কিবা এটা চেক কৰি দিব লাগে। আৰু কৈছোঁ এনেধৰণে এতিয়া এটা কথা ক'ব লাগিব, আমি যেতিয়া আহিছিলোঁ তেতিয়া দেখা পাব যে আপুনি যিটো লুগুটি আৰু ধেমাজি মৈধলৰ যিটো সংযোগী পথ, তেখেতলোকৰ মূল পথ, এই পথটোৰ এটা কালভাৰ্ট ইতিমধ্যে ডবি গৈছে, বহি গৈছে। আৰু বহি যোৱাৰ ফলত এতিয়া যি গধুৰ যান বাহনসমূহ ব্যাহত হৈ পৰিছে। আৰু তাৰ লগতে সমান্তৰালকৈ এটা কথা দেখিব পাব যে তেখেতলোকে এতিয়া গৃহবন্দী হৈছে। এনেধৰণৰ দৃশ্য বহু আছে, আমি দেখাবলৈ চেষ্টা কৰিম। এয়া মাত্ৰ এঘৰ আমি মানুহৰ ঘৰ দেখাইছোঁ, তেখেতলোকে এনেধৰণে এতিয়া ঘৰ বাৰী সম্পূৰ্ণ বুৰি আছে। আৰু চৰকাৰক সহায়ৰ বাবে তেখেতলোকে আহ্বান জনাইছে যাতে অতি শীঘ্ৰে চৰকাৰে এটা সুব্যৱস্থা কৰে আৰু এটা মথাউৰি নিৰ্মাণ কৰি এই ৰাইজক এটা সকাহ দিয়ে, যিহেতু বাৰে বাৰিষা হোৱাৰ লগে লগে পানী হয় আৰু এই পানী তেখেতলোকে এনেধৰণে ভুক্তভোগী হ'ব লগা হয়। সেয়েহে চৰকাৰক আহ্বান জনাইছে, এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে, এটা মথাউৰি তেখেতলোকে নিৰ্মাণ কৰি এই কামিয়া নদীৰ পৰা তেখেতলোকক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।